নমস্কাৰ বন্ধুসকল যোৱা বছৰ আমি এই কিতাপখন আপোনালোকৰ ওচৰলৈ অনলাইন লৈ আহিছিলো আৰু বহুতে এই কিতাপখন পঢ়ি আমাক পজিটিভ ফিডবেক দিছে কিছুমানে কৈছে যে এনেকুৱা কিতাপ আগতে তেওঁলোকে পঢ়ি পোৱা নাছিল কাৰণ আমি এই কিতাপখনত আধুনিক কিছুমান টপিক সন্নিবিষ্ট কৰিছিলো প্ৰ্যাকটিক্যাল কিছুমান নলেজ শেয়াৰ কৰিছিলো যিবিলাক আমাৰ জীৱনৰ উত্তৰণৰ কাৰণে জীৱনৰ নিৰ্মাণৰ কাৰণে জীৱনৰ বিকাশৰ কাৰণে অত্যন্ত প্ৰয়োজন আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই কিতাপখনটো মহৌষধ হয় এই কিতাপখন পঢ়ি ছাত্ৰ ছাত্ৰীসকলে নিজৰ চিন্তা আৰু চেতনাত এক মহা বিপ্লৱৰ সূচনা কৰিব পাৰিব আমি সদায় কৈ আহিছো যে জীৱন হলাবৰ কাৰণে বহুত ডাঙৰ চিন্তাৰ প্ৰয়োজন নাই এটা সৰু চিন্তাই আপোনাৰ জীৱন হলাই দিব পাৰে আপোনাৰ ওচৰত থকা এজন বন্ধুতকৈ আপোনাৰ জীৱনক আগুৱাই লৈ যাব পাৰে যদিহে আপুনি চিন্তাত অকণমান হলনি কৰি দিয়ে চিন্তাত অকণমান হলনি কৰি দিয়াৰ লগে লগে আপোনাৰ গোটেই জীৱনৰ গতিপথেই হলনি হৈ যায় সেই কথাখিনি উপলব্ধি কৰাবৰ কাৰণে আৰু জীৱনৰ কিছুমান নতুন পথৰ সন্ধান দিবৰ কাৰণে আমি এই কিতাপখন নিৰ্মাণ কৰিছিলো হেয়া আপোনালোকে পঢ়িছিল পঢ়ি আমাক ফিডবেক দিয়াৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছো এই সেগতে আৰু আমি প্ৰতিশ্ৰুতি দিছিলো যে এই কিতাপৰ দ্বিতীয়টো পাৰ্ট 2 আমি লৈ আহিম কিন্তু পাৰ্ট 2 আমি লৈ আহিম নতুন ৰূপত ভিডিঅ ৰূপত আৰু সেই কাৰণে আজি আমাৰ যিখন কিতাপ প্ৰকাশ কৰিছো হেয়া আমি ভিডিঅ বুক বুলি কৈছো কাৰণ আমি ভিডিঅ আকাৰত ব্যক্তিগত অৰ্থনীতিৰ দ্বিতীয়টো খণ্ড প্ৰকাশ কৰিছো যেটো প্ৰথমটো খণ্ডতকৈ প্ৰায় 5 গুণ অধিক ডাঙৰ আমাৰ নতুন যিখন ভিডিঅ গ্ৰন্থ তাত বিভিন্ন বিষয় সামৰি লোৱা হৈছে প্ৰথমতে আমি সামৰি লৈছো কেৰিয়াৰ গাইডেন্স কাৰণ এজন ছাত্ৰ বা ছাত্ৰী তেওঁলোকে জীৱনত কি কৰিব কি পথ আছে তেওঁলোকৰ বাবে তেওঁলোকৰ কাৰণে কি চাকৰি আছে প্ৰাইভেট আৰু গভ সকলোখিনি তেওঁলোকৰ সন্মুখত আমি উদঙাই দেখুৱাইছো যাতে তাৰ পৰা তেওঁলোকে এটা ভাল কেৰিয়াৰ অপচন সিলেক্ট কৰিব পাৰে বা নিৰ্বাচন কৰিব পাৰে আৰু কেৰিয়াৰ নিৰ্মাণৰ কাৰণে প্ৰয়োজনীয় যিখিনি যাৱতীয় যিখিনি নলেজ অৰ্থাৎ ক্লাছ 9 10ত থাকোতে তেওঁলোকে কিদৰে এটা সঠিক গোল সেটিং কৰিব তাৰ ওপৰত আমি গুৰুত্ব দিছো কাৰণ আমি বহুতে লক্ষ্য নিৰ্মাণ কৰিব নোৱাৰে আমি জীৱনত সফল হ'ব নোৱাৰো যাতে যুৱক যুৱতীসকলে ছাত্ৰ ছাত্ৰীসকলে জীৱনত এটা ষ্ট্ৰং গোল নিৰ্মাণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছো ইন্টাৰেষ্টিংলি আমি পেৰেন্টছৰ কাৰণেও কিছু কথা কৈছো কাৰণ পেৰেন্টছৰ ওপৰত ডিপেন্ড কৰে এজন সন্তানৰ ভৱিষ্যত প্ৰথমতে কাৰণ মা দেউতাৰ পৰা আমি শিকো মা দেউতাই আমাক সঠিক পথ নিৰ্দেশনা দিব পাৰিব লাগিব শ্ৰী কৃষ্ণৰ দৰে আমাক জীৱনৰ পথ প্ৰদৰ্শন কৰিব পাৰিব লাগিব মা দেউতা হিচাপে আৰু প্ৰত্যেকই জীৱনৰ এটা সময়ত মা দেউতা হ'ব আৰু মা দেউতা হিচাপে প্ৰত্যেকই নিজৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য হেয়া নিষ্ঠাৰ সততাৰে পালন কৰিব পাৰিব লাগিব সেই কাৰণে আমি পেৰেন্টছৰ কাৰণে এটা চেপ্টাৰ ইয়াত ইনক্লুড কৰিছো জীৱনৰ লক্ষ্যৰ ওপৰত আমি ইয়াত আলোচনা কৰিছো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পথবিলাক আমি ইয়াত আলোচনা কৰিছো কাৰণ আমি কেৱল ডাক্তৰ ইঞ্জিনিয়াৰহে চিনি পাওঁ ডাক্তৰ ইঞ্জিনিয়াৰৰ বাদেও অসংখ্য কেৰিয়াৰ নিৰ্মাণৰ পথ আছে গ্ৰেজুৱেচন কৰাৰ পাছত কেৱল যে চাকৰি আমাৰ একমাত্ৰ পথ নহয় জীৱন নিৰ্মাণৰ যে অসংখ্য সৰুবৰ পথ আছে সেই সকলোখিনি কথা আমি ইয়াত উদঙাই দেখুৱাইছো গতিকে কেৰিয়াৰৰ কাৰণে আপুনি অন্য বুক পঢ়াৰ কোনো প্ৰয়োজন নাই আমাৰ এই ভিডিঅ গ্ৰন্থখন অধ্যয়ন কৰাৰ পিছত আপোনাৰ কেৰিয়াৰ নিৰ্মাণ হৈছে আপুনি জব বা বিজনেছ কৰিছে এতিয়া আপোনাক প্ৰয়োজন হ'ব টকা পইচা মেনেজমেন্টৰ আপুনি উপাৰ্জন কৰিছে সেই উপাৰ্জন কৰা ধনৰাশি আপুনি কিদৰে নেক্সট ৱেলথ ক্ৰিয়েচনৰ কাৰণে ব্যৱহাৰ কৰিব কি পথ আছে ৱেলথ ক্ৰিয়েচনৰ সেই সম্পৰ্কে আমি আলোচনা কৰিছো যাক আমি ব্যক্তিগত অৰ্থনীতি নাম দিছো টকাৰ পৰা টকা নিৰ্মাণ কৰাৰ পদ্ধতিবিলাক ইয়াত আহিলে আপোনাৰ ইনভেষ্টিং আপুনি মিউচুৱেল ফাণ্ডত কৰিব পাৰে ফিক্সড ডিপজিটত কৰিব পাৰে আৰু এনেকুৱা বহুত পিপিএফত কৰিব পাৰে আৰু সেপাৰেট কে আমি আলোচনা কৰিছো শেয়াৰ মাৰ্কেট সম্পৰ্কে কাৰণ শেয়াৰ মাৰ্কেট এটা ডাঙৰ চেপ্টাৰ
আৰু সেপাৰেটকৈ আমি এই বিজনেছ সম্পৰ্কীয় আলোচনা কৰিছোঁ আমি হোৱাৰ্টন যাব নোৱাৰিম লণ্ডন বিজনেছ স্কুলত আমি পঢ়িবলৈ আমাৰ ভাগ্য নাই আমি নোৱাৰিব পাৰোঁ কিন্তু আমি বিজনেছ কৰাৰ পৰা আমাক কোনেও ৰখাব নোৱাৰে সেইকাৰণে আমি ঘৰত বহি আপোনালোকে এই কিতাপখন পঢ়ি বিজনেছৰ বেছিক কলা কৌশল শিকিব পাৰে যিখিনি কলা কৌশল আপুনি লৈ এজন সফল বিজনেছমেন হ'ব পাৰে এজন সাকসেসফুল কোটিপতি ব্যৱসায়ী হ'বৰ কাৰণে লণ্ডন বিজনেছ স্কুললৈ যোৱাৰ কোনো প্ৰয়োজন নাই হোৱাৰ্টন বিজনেছ স্কুললৈ যোৱাৰ কোনো প্ৰয়োজন নাই অথবা IIM আহমেদাবাদত পঢ়াৰ কোনো প্ৰয়োজন নাই যিখিনি জানিব লগা আছে আমি ইয়াত আপোনালোকক দিছোঁ বিশ্বৰ বিভিন্ন বিজনেছ বুক অধ্যয়ন কৰি তাৰ হাৰমৰ্ম উদ্ধাৰ কৰি আমি আপোনালোকক ইয়াত দিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত 101টা স্মল বিজনেছ আইডিয়া আপোনালোকে পাব যিকিটা আপোনালোকে ডাইৰেক্ট ব্যৱহাৰ কৰিব পাৰে 30 40 50 হাজাৰ 1 লাখৰ পৰা ষ্টাৰ্ট হোৱা ব্যৱসায়ৰ কথা ইয়াত আলোচনা কৰা হৈছে লগতে আমি ইয়াত $1 মিলিয়ন বিজনেছৰ কথাও আলোচনা কৰিছোঁ স্মাৰ্ট বিজনেছ আইডিয়াও আলোচনা কৰিছোঁ শ্বেয়াৰ মাৰ্কেট সম্পৰ্কে ইয়াত আপুনি বিস্তৃতভাৱে জানিব পাৰিব শ্বেয়াৰ মাৰ্কেট সম্পৰ্কে আৰু অধিক আপুনি পঢ়াৰ কোনো প্ৰয়োজন নাই ইয়াত আপুনি শিকিলেই হ'ল শ্বেয়াৰ মাৰ্কেটত আমি কেনেকৈ ইনভেষ্ট কৰিব পাৰোঁ কিদৰে আমি ইয়াত ট্ৰেড কৰিব পাৰোঁ ফিউচাৰ এণ্ড অপচন কি ট্ৰেডিং ষ্ট্ৰেটেজি বিলাক কি কেনেকৈ আমি ট্ৰেড ল'ব পাৰোঁ সকলোখিনি এই কিতাপত আমি অন্তৰ্ভুক্ত কৰিছোঁ লগতে আমি কিছুমান স্কিলৰ ওপৰত ইয়াত কাম কৰিছোঁ যেনেকৈ ইয়াত আমি কাম কৰিছোঁ ৱেবছাইট ডিজাইনৰ ওপৰত কাৰণ খুব জৰুৰী আমাক ৱেবছাইট ডিজাইন কিদৰে কৰিব পাৰি আমি ইয়াত আপোনালোকক শিকাইছোঁ ফেচবুক এড কিদৰে লগাব পাৰি মাৰ্কেটিং অৰ্থাৎ ডিজিটেল মাৰ্কেটিঙৰ কোৰ্সো আমি ইয়াত ইনক্লুড কৰিছোঁ এই যে টপিক বিলাক এটা টপিকৰ দামী ভ্যালুই মাৰ্কেট ভ্যালু বৰ্তমান 5000 6000 10000 টকা আপুনি শেয়াৰ মাৰ্কেটৰ কমপ্লিট কোৰ্স কিনিব যাব 10000 15000 20000 বিক্ৰী হয় আপুনি যদি বিজনেছৰ এটা কোৰ্স লবলৈ যাব 5000 10000 20000 বিক্ৰী হয় আপুনি কেৰিয়াৰ কোৰ্সটা লব যাব 5000 6000 বিক্ৰী হয় ৱেবছাইট ডিজাইনৰ কোৰ্সটোৱে 3-4000 বিক্ৰী হয় ডিজিটেল মাৰ্কেটিঙৰ কোৰ্স 3-4000 বিক্ৰী হয় এই গুটেইখিনি আমি আপোনালোকক মাত্ৰ কিমানত দিছো 1299 টকা এয়া কিন্তু লিমিটেড টাইমৰ কাৰণেহে ইয়াৰ দাম আমি বঢ়াই দিম খালি কিছু দিনৰ পিছত ইয়াৰ দাম বৃদ্ধি কৰা হ'ব প্ৰায় 15999 টকালৈকে আমি ইয়াক বৃদ্ধি কৰি দিম কাৰণ কোনেও আপোনাক নিদিয়ে কোনেও দিব নোৱাৰে শ্বেয়াৰ মাৰ্কেট হওক কেৰিয়াৰ বিজনেছ স্কিল বেস ৱেবছাইট ডিজাইনিং ডিজিটেল মাৰ্কেটিং গুটেইখিনি কোৰ্স ইনক্লুড কৰি গুটেইখিনি পাঠ্যক্ৰম ইনক্লুড কৰি 1299 টকাত কোনেও দিব নোৱাৰে এয়া হৈছে লাঞ্চিং আমি অফাৰ দিছো আপোনালোকক 1299 টকা অতি সোনকালে আপোনালোকে ইয়াক ক্ৰয় কৰি লওক কাৰণ ইয়াৰ দাম বাঢ়িবলৈ গৈ আছে কাৰণ এই কিতাপত আপুনি যি ভ্যালু পাব কোনো অসমীয়া কিতাপত 1299 টকাত আপুনি নাপায় তাকো ভিডিঅ ৰূপত আমাৰ ৱেবছাইট ডিজাইনিংত আমাৰ এপ ডেভেলপমেন্ট আমাৰ এপো আহি আছে অতি সোনকালে আমি এপো লঞ্চ কৰিম গতিকে এই বিলাকত খৰচা আছে আমি যেটো প্ৰাইস লৈছো তাৰ 20-30 গুণ খৰচা কৰিছো গতিকে আপোনালোকে এই কিতাপখন নিজৰ কাৰণে নহলে আপোনাৰ সন্তানৰ কাৰণে আপোনাৰ বন্ধুবৰ্গৰ কাৰণে শেয়াৰ কৰক কাৰণ এই কিতাপখন কিনাৰ পিছত আপুনি আক্ষেপ কৰিব লগা নহয় আমি যেতিয়া ৰেষ্টুৰেণ্টলৈ যাওঁ আমি 2000-5000 টকা নিমিখত খৰচ কৰি দিও তাৰ পৰা আমি একো মানে হেৰি নাই ভ্যালু নাই তাত আমি কেৱল খাওঁ তাকো বেয়া জাংক ফুড খাই আমি স্বাস্থ্যৰ অপকাৰহে কৰো এই কিতাপখন 1299 টকা আপুনি পঢ়ক কিনক আৰু আপুনি ইয়াৰ পৰা 12 লাখ টকা ইনকাম কৰাৰ পথ বিচাৰি পাব 12 crore 12 crore rupees আপুনি ইয়াৰ পৰা ইনকাম কৰাৰ পথ বিচাৰি পাব কাৰণ আপোনাৰ এই চিন্তাত এক মহাবিপ্লৱৰ সৃষ্টি কৰিব আপুনি যদি আজি 10000 টকা ইনকাম কৰি আছে আপোনাৰ কোটিপতি হোৱাৰ কাৰণে এই প্ৰেৰণা যোগাব উদ্বুদ্ধ কৰিব পথ দেখুৱাব আৰু আটাইতকৈ ডাঙৰ কথা আমি এই কিতাপখনৰ যোগেদি আপোনাক উপাৰ্জন কৰাৰ সুবিধা দিছো আপুনি এই কিতাপখন কিনিলে পঢ়ি ভাল পালে আৰু এই কিতাপখন আপুনি আপোনাৰ বন্ধুবৰ্গক যদি ৰেফাৰ কৰে বা শেয়াৰ কৰে আৰু আপোনাৰ বন্ধুজনে যদি আপুনি ৰেফাৰ কৰা লিংকৰ পৰা গৈ আমাৰ এই ভিডিঅ' বুকখন কিনে আমি আপোনালোকক ডাইৰেক্ট 20% অৰ্থাৎ 20% অফ হোৱাট 1299 টকাৰ 20% আপোনাক আমি কি কৰিম আপোনাক প্ৰদান কৰিম আৰু ইয়াৰ যেতিয়া প্ৰাইসটো বাঢ়ি যাব আমি যেতিয়া ইয়াৰ প্ৰাইসটো বঢ়াই দিম তেতিয়াও আপুনি 20% লাভ কৰিব
অৰ্থাৎ 1000 টকাৰ 20% আপুনি কিমান হ'ব ভাবিছক 1000 টকাৰ 20% 200 টকা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব গতিকে উপাৰ্জনৰ এক সুন্দৰ পথো ই হ'ব পাৰে কিতাপখন কিনক পঢ়ক যদি ভাল লাগিছে যদি আমি কোৱা কথাখিনি সত্য হয় আৰু আপুনি বিশ্বাস কৰিব পাৰে শ্বেয়াৰ কৰক উপাৰ্জন কৰক কাৰণ এই কিতাপখন ভাল কিতাপ সকলোৱে পঢ়িব লগা কিতাপ অসমৰ প্ৰতিজন ব্যক্তিয়ে পঢ়িব লগা এখন কিতাপ গতিকে আপুনি শ্বেয়াৰ কৰি এটা বিজনেছ সাইড ইনকামো কৰিব পাৰে সেই সুবিধাও আমি আপোনালোকৰ কাৰণে কৰি দিছো গতিকে আলটিমেটলি আপুনি এই কিতাপখন কিনক এই কিতাপখন কিনে আপুনি কেতিয়াও পস্তাব লগা নহয় লাইফ টাইম আপুনি পঢ়িব পাৰিব আপোনাৰ ৱেবসাইটত লাইফ টাইম এক্সেছ থাকিব আপুনি গোটেই জীৱন আপুনি পঢ়ি আপোনাৰ সন্তানকো দিব পাৰিব পঢ়িবলৈ দিব পাৰিব গতিকে এই বছৰ আপুনি এটা ভাল কাম কৰক এটা ভ্যালুয়েবল প্ৰডাক্টত ইনভেষ্ট কৰক আৰু এই কিতাপখন ক্ৰয় কৰি আপোনাৰ জীৱনক উত্তৰণৰ পৰা মহা উত্তৰণ পৰ্যায়লৈ লৈ যাওক ধন্যবাদ